তাৰিখে যিহেতু মুক্তি লাভ আমি 31 তাৰিখলৈকে যিমান পাৰোঁ প্ৰচাৰ কৰিম আৰু সেই উদ্দেশ্যৰে অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ নামনিৰ পৰা উজনিলৈ আজি আহি পাইছোঁ এয়া টিয়কত উপস্থিত হৈছোঁ সি বৰা বজাৰ আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে বোলো যিহেতু এইখিনি সময়ত কলেজ সকলোখিনি বন্ধ প্ৰচাৰৰ ক্ষেত্ৰত যিয়ে যেনেকৈ পাৰিছে সকলো ঠাইতে মই সমাদৰ পাইছোঁ আজি যেনেকৈ আমি গাড়ী ঠিক কৰিছোঁ যিজন ব্যক্তি আমাক লৈ ফুৰিছে তেখেত এজন এক্স আৰ্মিমেন এতিয়া নিজৰ গাড়ী চলাই মই কৈছোঁ কাৰণ মানুহৰ আৱেগটো মই বুজাব বিচাৰিছোঁ যে কিমান মৰম অসমৰ ৰাইজৰ শিল্পীৰ প্ৰতি মোক ক'লে যে বোলে বাইদেউ টিয়কত এখন্তেক ৰৈ যাব নেকি মই ক'লোঁ অঁ আমি কাৰো লগত যোগাযোগ কৰিব পৰা নাই তেনেকৈ কৈছে একো নহয় মই কৰি দিম নহয় বুলি তেখেতে চালকজনে নিজেই ঠিক কৰিছে ঠিক কৰি পেলাই আমাক ইয়াতে আজি এয়া বৰা বজাৰৰ প্ৰাংগণত এক সুন্দৰ সঁহাৰি পালোঁ ৰাইজৰ প্ৰচাৰ কৰিবই লাগিব ছবি এখনৰ ক্ষেত্ৰত আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই বাটকটীয়া ৰাইজৰ ওচৰলৈ আহি পেলাই ছবি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গতিকে এইখিনিতে কওঁ এখন সপৰিয়ালে উপভোগ কৰিব পৰা ছবি 2 জানুৱাৰী 2026 আহি আছে যৌৱনে আমনি কৰে দ্বিতীয় 27 বছৰ আগতে আপোনালোকে যি অভূতপূৰ্ব মৰমেৰে উপচাই তুলিছে এইবাৰো আপোনালোকে সেইখিনি মৰম দিয়ক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন আপোনালোকে আগুৱাই আহে কাৰণ বহু 27 গৰাকী নতুন প্ৰতিভাক প্ৰথমখনত আমি নতুন আছিলোঁ এইবাৰ আকৌ 27 গৰাকীক আমি নতুনকৈ উলিয়াই দিছোঁ এইখন ছবিৰ জৰিয়তে আপোনালোকে মৰম আশীৰ্বাদ দিলেই তেওঁলোকে ভৱিষ্যতে আমাৰ জাতি সংস্কৃতিৰ ধ্বজাবাহক হ'ব পাৰিব সময়ত অকণমান চিন্তিত নিশ্চিতভাৱে হৈছোঁ কাৰণ সংগীত হৈছে এখন ছবিৰ একেবাৰে মেৰুদণ্ড স্বৰূপ আৰু সেই সংগীতৰ ক্ষেত্ৰত ছবিৰ ক্ষেত্ৰততো কৰিছে জুবিন দাই যথেষ্ট অৰিহণা আছে আৰু সেই প্লেবেক মিউজিকে হওক কণ্ঠদানৰ পৰাই হওক গীত ৰচনা কৰাৰ পৰাই হওক জুবিন দাৰ যি অৰিহণা বা জুবিন দাৰ যিটো অস্তিত্ব আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ এতিয়া জুবিন দা অবিহনে কেনেকৈ কি হ'ব সেইটো সঁচাকৈ এটা চিন্তাৰ বিষয় আমি যিমান পাৰোঁ সুন্দৰকৈ আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু জুবিন দাৰ যি সপোন আচলতে সেয়া কেৱল আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতিনিধিসকলেই নহয় লগতে দৰ্শকেও সেইখিনি দায়িত্ব ল'ব লাগিব আমি দুয়োপক্ষই মিলি পেলাই অসমীয়া ছবি অসমীয়া সংগীত অসমীয়া সংস্কৃতি আমি ধৰি ৰাখি আগুৱাই লৈ যাব লাগিব